Hello students, অনুশীলনী 4.1 question number 5 লৈকে আমাৰ কৰা হৈ গ'ল। Question number 6 কৰিব লাগে এতিয়া, কিন্তু question number 6 টো কৰিবলৈ হ'লে আমি প্ৰতিফলন ফলনবোৰ কি হয় জানিব লাগিব, আৰু যিটোৰ বিষয়ে এতিয়ালৈকে মই তোমালোকক কোৱা হোৱা নাই, সেইটো কাৰণে মই প্ৰতিফলন ফলনৰ টপিকটো এতিয়া স্কিপ কৰিছোঁ, পাছত মই সেইটোৰ ওপৰত ভিডিঅ' দিম। এতিয়া আমি ষ্টাৰ্ট কৰিম question number 7. Question number 7ত কি কৰা হৈছে চোৱা, ax² + bx + c = 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা, মানে এটা দ্বিঘাত সমীকৰণ দিয়া আছে ax² + bx + c = 0। এইটো হৈছে দ্বিঘাত সমীকৰণ, আৰু ইয়াৰ মূল দুটা হৈছে আলফা আৰু বিটা। তেতিয়া আমি কি গম পাব পাৰোঁ, আলফা প্লাছ বিটা আৰু কি আলফা ইনটু বিটা। আলফা প্লাছ বিটা মানে হৈছে -b/a, আলফা ইনটু বিটা মানে হৈছে c/a। এইখিনি আমি জানো। কুৱেশ্যনটো কৰাৰ আগতে এইখিনি লিখি ল'ব লাগিব। দিয়া হৈছে আমাক দ্বিঘাত সমীকৰণটো ax² + bx + c = 0 আৰু মূলকেইটা আলফা আৰু বিটা। তেতিয়াহ'লে আলফা প্লাছ বিটা = হ'ব -b/a আৰু আলফা ইনটু বিটা = হ'ব c/a। কিন্তু আমাক কৈছে কি, তেন্তে তলৰ মূল থকা একোটা সমীকৰণ নিৰ্ণয় কৰা। আলফা বাই বিটা আৰু বিটা বাই আলফা, এইটো এটা মূল আৰু এইটো এটা মূল। এই দুটা মূল থকা এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া মূল কেইটা আমাক দিয়া আছে আলফা বাই বিটা আৰু বিটা বাই আলফা। মূল কেইটাৰ যোগফল উলিয়াব লাগিব। মূল কেইটাৰ যোগফল আৰু মূল কেইটাৰ পূৰণফল উলিয়াব লাগিব। পূৰণফল হ'ব আলফা বাই বিটা ইনটু বিটা বাই আলফা। এইটো ওলাই আছে, আলফা আলফা কেঞ্চেল যাব, বিটা বিটা কেঞ্চেল যাব, আমাৰ কি থাকিব 1 থাকিব। গতিকে মূলকেইটাৰ পূৰণফল পাই গ'লোঁ, মূলকেইটাৰ যোগফল উলিয়াব লাগিব। আৰু যোগফল কিহৰ ওপৰত ভিত্তি কৰি উলিয়াব লাগিব, a b c ৰ ওপৰত ভিত্তি কৰি উলিয়াব লাগিব। অৰ্থাৎ আমি আলফা বাই বিটা প্লাছ বিটা বাই আলফাৰ মানটো a b আৰু c তহে প্ৰকাশ কৰিম। ইয়াত চোৱা, তলত বিটা আছে, ইয়াত আলফা আছে, গতিকে মই কি ল'লোঁ, লসাগু লৈছোঁ আলফা বিটা। ইয়াত তলত বিটা আছে কাৰণে আলফা আছে ওপৰত, গতিকে আলফা ইনটু আলফা, আলফা স্কুৱেৰ হ'ব প্লাছ বিটা স্কুৱেৰ হ'ব। এতিয়া কথাটো মন কৰিবা, আমি আলফা স্কুৱেৰ বিটা স্কুৱেৰ ইয়াৰ মান নাজানো, আলফা পূৰণ বিটাৰ মান জানো c/a। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ পাবলৈ হ'লে আমি কি কৰিব লাগিব, অলপ ওপৰৰ টাৰ্মখিনি মডিফাই কৰিব লাগিব। সেইটো কৰিলে কি হ'ব চাবা, আমি আলফা প্লাছ বিটা মানে জানো -b/a আৰু আলফা ইনটু বিটা মানে জানো c/a। আলফা বাই বিটা আৰু বিটা বাই আলফা মূল থকা সমীকৰণ কেইটা উলিয়াবলৈ হ'লে এই মূলকেইটাৰ যোগফল আৰু মূলকেইটাৰ পূৰণফলটো দৰকাৰ হয়। সেইটো তোমালোকে আগৰ ভিডিঅ'বোৰত পাই আহিছে আৰু সেইখিনিৰ বিষয়ে তোমালোকৰ আইডিয়া অলৰেডি আছে। এতিয়া আমি কি কৰিব লাগিব, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ এইটোক এনেকুৱাকৈ প্ৰকাশ কৰিব লাগিব যাতে সেই প্ৰকাশৰ ৰাশিটোত আলফা প্লাছ বিটা থাকে আৰু আলফা ইনটু বিটা থাকে। আলফা প্লাছ বিটা হোল স্কুৱেৰ, সেইটোক আমি এনেকৈ লিখিব পাৰোঁ, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰক আমি কেনেকৈ লিখিব পাৰোঁ, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ 2 আলফা বিটা মাইনাছ 2 আলফা বিটা। আমি 2 আলফা বিটাটো এড কৰিছোঁ, আকৌ সেইটো ছাবট্ৰেক্টো কৰিছোঁ, যোগো কৰিছোঁ বিয়োগো কৰিছোঁ। গতিকে এইকেইটা কেঞ্চেল কৰি আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰে থাকিব, আৰু তলত কি আছিলে, আলফা বিটা আছিলে। এতিয়া কি হ'ব, এতিয়া চোৱা তোমালোকে কি হ'ব, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ 2 আলফা বিটা, তাৰ মানটো কি হয়, আলফা প্লাছ বিটা হোল স্কুৱেৰ। এই অংশখিনি মাইনাছ 2 আলফা বিটা আছে, সেইটো লিখিম ডিভাইডেড বাই আলফা ইনটু বিটা। আলফা প্লাছ বিটা হোল স্কুৱেৰ মানে -b/a হোল স্কুৱেৰ মাইনাছ 2 ইনটু আলফা বিটা মানে c/a, আলফা বিটা মানে c/a। b/a হোল স্কুৱেৰ কৰিলে কি পাম, b স্কুৱেৰ বাই a স্কুৱেৰ, আৰু এইফালে পাম 2c/a মাইনাছ থাকিব মাজত। ইয়াৰ তলত a স্কুৱেৰ আছে, ইয়াৰ তলত a আছে, মই a স্কুৱেৰ কৰি দিয়াৰ লগে লগে c ৰ লগত a এটা পূৰণ হ'ব, আৰু ইয়াত c/a লিখিলোঁ। আৰু অকণমান চিম্প্লিফাই কৰিলে কি হ'ব, b স্কুৱেৰ মাইনাছ 2ac থাকিলে
তলত a স্কুৱেৰ আৰু এই তলৰ অংশটো c বাই a টো হৰণ হৈ আছে ইফালে গ'লে কি হৈ যাব পূৰণ হৈ যাব a বাই c a কেনচেল যাব আমাৰ থাকিলে কি b স্কুৱেৰ মাইনাছ 2ac ডিভাইডেড বাই c a গতিকে মূল কেইটাৰ যোগফলটো আমি পালোঁ b স্কুৱেৰ মাইনাছ 2ac ডিভাইডেড বাই c a মূল কেইটাৰ পূৰণফল পালোঁ 1 গতিকে নিৰ্ণেয় দ্বিঘাত সমীকৰণটো কি হ'ব নিৰ্ণেয় দ্বিঘাত সমীকৰণ x স্কুৱেৰ মাইনাছ আলফা বাই বিটা প্লাছ বিটা বাই আলফা মানে মূল কেইটাৰ যোগফল ইনটু x প্লাছ মূল কেইটাৰ পূৰণফল আলফা বাই বিটা ইনটু বিটা বাই আলফা ইকুৱেল টু 0 x স্কুৱেৰ তেনেকেই থাকিব মাইনাছ আছে মাইনাছ চিন দিলোঁ আলফা বাই বিটা প্লাছ বিটা বাই আলফা মানে b স্কুৱেৰ মাইনাছ 2ac ডিভাইডেড বাই ac ইনটু x প্লাছ 1 ইকুৱেল টু 0 যদি ac পূৰণ কৰোঁ কাৰণ ইয়াত তলত ac আছে যে সেইটো কাৰণে আমি কি কৰিব পাৰোঁ ac ৰে যদি গোটেই ৰাশিটোকে পূৰণ কৰোঁ গোটেই সমীকৰণটোকে পূৰণ কৰোঁ তেতিয়া আমাৰ কি থাকিব ac x স্কুৱেৰ মাইনাছ b স্কুৱেৰ মাইনাছ 2ac ইনটু x প্লাছ ac ইকুৱেল টু 0 গতিকে আমাৰ নিৰ্ণেয় দ্বিঘাত সমীকৰণটো হৈছে এইটো